শ্রদ্ধার দর্শক মণ্ডলী, আজি আমি গৈ আছো এজন বিখ্যাত শিল্পী, সংগীত শিল্পীৰ ঘৰলৈ। তেওঁৰ লগত আজি আমি দেখা কৰিম। পশ্চিম অসমৰ গোৱালপাৰীয়া সংগীতৰ বিখ্যাত গায়কলৈ যোৱা নেশ্যনেল হাইৱেৰ পৰা মই দক্ষিণ ফালে সোমাই আহিছোঁ। এইটো গাঁও অঞ্চল, এইফালে ধাননি পথাৰ, এইফালে পাহাৰ দেখিছে, বহুত সুন্দৰ ঠাই। গতিকে আমি অলপ আগুৱাই গ'লে, ইয়াৰ পৰা 2 কিলোমিটাৰ আগুৱাই গ'লে আমি তেওঁৰ ঘৰ পাম। পাহাৰৰ কাষে কাষে ৰাস্তা, এফালে গ্ৰাম, ধাননি পথাৰ, তলত দেখিছে আপোনালোকে ধাননি পথাৰ, আৰু এইফালে পাহাৰ, এইফালে দেখিছে সুন্দৰ ধাননি পথাৰ, পাহাৰ, চাৰিওফালে সুন্দৰ পৰিৱেশ, পকী ৰাস্তা গাঁৱৰ মাজেৰে। ৰংমহল টিভিৰ দৰ্শক মণ্ডলী, আমাৰ তৰফৰ পৰা আপোনালোকক নমস্কাৰ জনাইছোঁ। আপোনালোকক আজি লৈ আহিছোঁ আমি ইয়াতে গোৱালপাৰীয়া সংগীতৰ এজন বিখ্যাত শিল্পী, তেখেতৰ লগত দেখা কৰিবলৈ মই আপোনাৰ লগত পৰিচয় কৰাই দিছোঁ। তেওঁৰ বহুতবিলাক গান ভাইৰেল হৈছে, 5 লাখ 6 লাখ ভিউ হৈছে। গতিকে তেনেকুৱা এজন বিখ্যাত ছিংগাৰক আপোনালোকৰ লগত পৰিচয় কৰাই দিবলৈ মই ইয়ালৈ আহিছোঁ। এখেত হৈছে আব্দুল জব্বাৰ। নমস্কাৰ। গোৱালপাৰীয়া সংগীত জগতৰ এজন বিখ্যাত শিল্পী, বহুত কেইটা চেনেলত তেওঁৰ গান ভাইৰেল চলি আছে, আৰু তেখেতৰ লগত আজি আমি কথা পাতিম। আব্দুল জব্বাৰ আমাৰ ৰংমহল টিভিৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমাৰ দৰ্শকসকলৰ কাৰণে আপোনাৰ বিষয়ে জানিব বিচাৰিছোঁ, আপোনাৰ লগত কথা ক'ব বিচাৰিছোঁ। আপুনি কিমান দিনৰ পৰা গোৱালপাৰীয়া সংগীত গায় বা গান গায়? মই সৰুৰে পৰাই গান কৰোঁ। যেতিয়া মই পাঠশালাত পঢ়িছিলোঁ তেতিয়াই মোৰ শিক্ষাগুৰু মোক অলপ গানৰ বিষয়ে শিকাইছিল। তেতিয়াৰ পৰাই মই গান কৰোঁ। তেতিয়া আগৰ যুগত হয়তো তেনেকুৱা মিডিয়া নাছিল, তেনেকুৱা চেনেল এনেকুৱা নাছিল, আমি হয়তো মানুহে মোক চিনি পোৱা নাই। এতিয়া অলপ মানুহে চিনি পায়, তাৰ কাৰণে খুবেই আনন্দিত মই নিজেই। আপুনি কি কি গান গায়? সকলোৱে মোক শ্ৰদ্ধা কৰে। আপুনি কি কি ভাষাত গান গায়? মই একচুৱেলি গোৱালপাৰীয়া ছিংগাৰ, গোৱালপাৰীয়া গানেই বেছি কৰোঁ। আৰু হয়তো ষ্টেজ শ্ব'ত যাব লগা হ'লে তাতে হয়তো দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে হিন্দী, অসমীয়া আৰু বেংগলী গীত এইবিলাকো কৰোঁ। মানে অৰিজিনেলি আপুনি গোৱালপাৰীয়া গান গায়, আৰু ফাংচন কৰিবলৈ গ'লে তাত ষ্টেজ প্ৰগ্ৰাম হ'লে কি হয়, দৰ্শকৰ অনুৰোধ ক্ৰমে বাংলা, হিন্দী, অসমীয়া গানবিলাক গায়। আমি শুনিছোঁ আপোনাৰ সকলোবিলাক গান বহুত সুন্দৰ। তো ইয়াতে আপোনাৰ এইটো এটা ভিতৰুৱা অঞ্চল, বিলাসীপাৰাৰ ওচৰৰ এটা ভিতৰুৱা অঞ্চল। ইয়াতে কোনো ষ্টুডিঅ' নাই, তেনেকুৱা চৰ্চা কৰাৰ সুবিধা নাই। ইয়াৰ মাজতে আপুনি গানবোৰ কেনেকৈ চৰ্চা কৰে? গান মই অকলে অকলে কৰোঁ, আৰু অলপ সংগীবৃন্দ আছে, সিহঁতৰ লগত সদায় গানৰ বিষয়ে আলাপ কৰি থাকোঁ। যিহেতু গান গাইছোঁ, গাওঁ, মানে গানৰ বিষয়ে কথা ক'লে মানে ভাল লাগে, এনেকুৱা আৰু গানটো। গান আচলতে মোৰ প্ৰিয়, খুবেই প্ৰিয় সৰুৰে পৰাই। হয়, এনেকৈ লাহে লাহে অলপ অলপ চৰ্চা কৰোঁ, সময় ফাঁকে ফাঁকে দিওঁ। ইয়াতে দেখিছোঁ যে আপুনি সৰু এটা ষ্টুডিঅ'ৰ নিচিনা বনাই আছে। ইয়াতে বিভিন্ন ইনষ্ট্ৰুমেণ্ট আমি দৰ্শকসকলক দেখুৱাইছোঁ, বিভিন্ন ইনষ্ট্ৰুমেণ্ট আছে। ইয়াতে আপোনাৰ লগত ইনষ্ট্ৰুমেণ্ট, মিউজিকেল ইনষ্ট্ৰুমেণ্ট সংগত কৰা মানুহবোৰ আহি থাকে, মাতি থাকে, ইয়াতে চৰ্চা কৰে। আৰু এই ঘৰতে আপুনি কিবিলাক কৰে? সিহঁতে মোক বহুত শ্ৰদ্ধা কৰে, মিউজিচিয়ান বন্ধুসকল। মই মাতিলে আহে, আৰু এইটো মানে মোক সন্মান কৰে সিহঁতে বহুতে। তাৰ কাৰণে আপোনাৰ খুব এটা জনপ্ৰিয়, খুব এটা আপোনাৰ পচন্দ মতে এটা গোৱালপাৰীয়া গান আপুনি শুনাই দিব। কাৰণ অসমৰ উজনিৰ ফালে বহুত মানুহে গোৱালপাৰীয়া গান ভাল পায়, মই জানো। আৰু গোৱালপাৰীয়া গানৰ বেলেগ এটা ৰস আছে, আমেজ আছে, যাৰ কাৰণে ইমান জনপ্ৰিয় হৈছে। আপুনি দৰ্শকসকলৰ কাৰণে, আমাৰ ৰংমহল টিভিৰ দৰ্শকসকলৰ কাৰণে এটা গানৰ কলি আপুনি শুনাই দিয়কচোন। ঠিক আছে, মই এটা গান কৈছোঁ। মোৰ শ্ৰদ্ধাৰ শিল্পী প্ৰতিভা পাণ্ডে বাইদেউ বৰুৱা, তাৰ এটা কম্পিটিশ্যনত মই যিখন গান গাই প্ৰথম হৈছিলোঁ, সেই গানটো মই অলপ কম্পিটিশ্যন হয় 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 সেই গানটো মই অলপ এক কলি গাই দিছোঁ আৰু।
আজি কত দিনে আসিবে ও মোর মাহুদ বন্ধু রে হাতি যাহাতে শঙ্খা ধরি মাহুদ রে জান মাহু আমার বাড়ি রে ও কি মাহুত রে না দেখিলে মন মোহরুরা আং বাইরা করে রে কত দিনে আসিবে ও মোর মাহুদ বন্ধু রে। ধন্যবাদ আব্দুল জব্বার। আমি দেখিছো যে গোৱালপাৰীয়া গানৰ সম্ৰাজ্ঞী হৈছে প্ৰতিমা পাণ্ডে। প্ৰতিমা পাণ্ডেৰ গানবোৰ আপুনি বহুত গাইছে। হয় গাইছে। আচ্ছা, আৰু নতুন আপুনি নিজে গোৱালপাৰীয়া গান কিবা বনাই গাইছে নেকি, সুধি গাইছে নেকি? হয় ছাৰ, বনাইছো। হয়, এতিয়া অলপ এক মাহ আগতে গীত আমি বনাই পিনি কৈছিলো। গীতটো আচলতে দুজনে ডুৱেট গান আছিল। গীতটো এক মাহতে 7 লাখ প্লাস ভিউ হৈছে। 1 লাখতে 7 লাখ। গানটো কি আছিল অলপ শুনাই দিবচোন। এক মাহতে 7 লাখ প্লাস। 1 মাহতে 7 লাখ ভিউ হৈছে। হয়। গতিকে গানটো কি আছিল? নিজে বনোৱা গান? হয় স্যার, নিজে বনোৱা। কি আছিল গানটো? আছিল বন্ধুর বাঁশির সুরে অমর মোহনা রহে ঘরে আর না বাজাস বাঁশের বাঁশি মন মোর হয় উদাসী আর না বাজাস বাঁশের বাঁশি মন মোর হয় উদাসী কইনা তোর কথা শুনি অমর মনটা গেলি ভরি আর না কষি তুই রসের কথা মন মোর হয় উদাসী আর না কষি তুই রসের কথা মন মোর হয় উদাসী। বহুত ধুনীয়া গান। গোৱালপাৰীয়া সংগীতৰ যিটো এটা বৈশিষ্ট্য, সেই বৈশিষ্ট্য প্ৰেম, নাৰী, হস্তি, সেই কথাবিলাকৰ মাজত আমি যিটো ৰস পাওঁ, এই নতুন আপুনি নিজে বনোৱা গানটোৰ মাজতো সেই একে ৰস আছে। আমাৰ দৰ্শক মণ্ডলীয়ে দেখিছে, তেওঁৰো এটা নিৰ্দিষ্ট চেনেল আছে আব্দুল জব্বাৰ ষ্টুডিঅ', সেইটো চাব। আৰু ৰংমহল টিভিত এই ভিডিঅ'টো আপোনালোকে চাই আছে। ৰংমহল টিভিও আপোনালোকে চাব। ধন্যবাদ।